Hello students, welcome to your economics class. Today we will go through Indian economic development part B portion. আমি already Indian economic development or part A discuss কৰি গৈছো. So last topic was features of Indian economy, but yet there are some points to discuss. So আমি আজি বৈশিষ্ট্যখিনি যিকিটা বাকি আছে সেইখিনি আমি ডিসকাস কৰিম। আজি আমি যেটো বৈশিষ্ট্য ডিসকাস কৰিবলৈ ওলাইছো that one is depleted economy বা অবক্ষয়ী অৰ্থনীতি. At the time of independence, India was a depleted economy. First of all, try to understand what is depleted economy. Depleted economy is an economy wherein no arrangements have been made to replace the depreciated physical assets on account of their excessive use. There is a term that is called physical assets. The physical assets refers to the plants, machinery and buildings of a particular country. And when the value of all these physical assets reduce or fall short due to their excessive use, then that country will be termed as a depleted one. ভাৰতীয় অৰ্থনীতিখন স্বাধীনতাৰ সময়ত এখন অবক্ষয়ী অৰ্থনীতি আছিল। নিঃশেষীকৃত বা অবক্ষয়ী অৰ্থনীতি এখন হৈছে এনে এখন অৰ্থনীতি য'ত অত্যাধিক ব্যৱহাৰৰ কাৰণে অবক্ষয় হৈ যোৱা পাৰ্থিৱ সম্পদবোৰ, এই পাৰ্থিৱ সম্পদবোৰকে ফিজিক্যাল এছেটছ বুলি কৈছোঁ, যাৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ সা সৰঞ্জাম, যন্ত্ৰপাতি, পকী ঘৰ ইত্যাদিবোৰক আমি পাৰ্থিৱ সম্পদ বুলি কওঁ। এই পাৰ্থিৱ সম্পদবোৰৰ পুনৰ প্ৰতিস্থাপনৰ বাবে কোনো ধৰণৰ বন্দবস্ত বা উপায় হাতত লোৱা নহয় বা কৰা নহয়, তেতিয়া সেই অৰ্থনীতিখনক আমি অবক্ষয়ী অৰ্থনীতি বুলি কওঁ। So we will try to analyze the reasons behind depletion of Indian economy. The Second World War, which took place just before the final days of British rule in India, has depreciated the Indian economy. What they did, the British government, to meet their wartime requirements, Indian industries had to work day and night so that they can produce all those equipments which are going to be used in war purpose. So thus there was a very heavy loss of plants and machinery in terms of wear and tear. So their replacement were not available because the country had only few engineering and capital goods industries. So that was a reason we can cite on behalf of depletion. And as a result of this, there was a loss of real value of physical assets, which I already told you as plant, machinery and building. Thus, the Britishers had left a very seriously depleted economy. অবক্ষয়ী অৰ্থনীতিবোৰৰ ক্ষেত্ৰত এটা কথা হৈছে যে এনে ধৰণৰ অৰ্থনীতিত আমি কোনো ধৰণৰ মূলধনী দ্ৰব্য বা কলা কৌশলৰ উদ্যোগ নাথাকে। ভাৰতত ব্ৰিটিছ শাসন চলি থকাৰ সময়তে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিলে বিশ্বজুৰি, আৰু সেই দ্বিতীয় বিশ্বৰ সময়ত ব্ৰিটিছ চৰকাৰখনে আমাৰ দেশৰ যিবোৰ পাৰ্থিৱ সম্পদ আছে বা ফিজিক্যাল এছেটছ আছে সেইবোৰৰ অহৰহ ব্যৱহাৰ কৰিছিলে। যিহেতু যুদ্ধৰ সময়ত বহুতো সা সৰঞ্জামৰ প্ৰয়োজন হয়, গতিকে যুদ্ধৰ সময়ত প্ৰয়োজন পূৰণৰ বাবে ভাৰতীয় উদ্যোগবোৰক দিনে নিশাই তেওঁলোকে ব্যৱহাৰ কৰিছিলে, অতিমাত্ৰা তেওঁলোকে ব্যৱহাৰ কৰিছিলে, আৰু ইয়াৰ ফলত সা সৰঞ্জাম বা যন্ত্ৰপাতিবোৰৰ অধিক ক্ষয়ক্ষতি হৈছিল। আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল যে সিহঁতক পুনৰ নিৰ্মাণ কৰাটো সহজ নাছিল, কিয়নো সেই সময়ত ভাৰতত অতি কম সংখ্যকহে কলা কৌশল বা অভিযান্ত্ৰিক বা মূলধন দ্ৰব্যৰ উদ্যোগ আছিল। গতিকে ইয়াৰ ফলস্বৰূপে সংঘটিত হৈছিল পাৰ্থিৱ যিখিনি সম্পদ আছে, মানে ফিজিক্যাল এছেটছ আছে, সা সৰঞ্জাম, যন্ত্ৰপাতি বা পকী ঘৰ যাকে কোৱা হয়, এইবোৰৰ প্ৰকৃত মূল্যৰ অৱনতি ঘটিছিল। আৰু এনেদৰে ক'ব পৰা যায় যে ব্ৰিটিছসকলে এখন গভীৰ অবক্ষয়ী অৰ্থনীতি প্ৰদান কৰি থৈ গৈছিল। ইয়াৰ পিছৰটো বৈশিষ্ট্য আমি পঢ়িম তলতীয়া অৰ্থনীতি, অৰ্থাৎ ডিপেণ্ডেণ্ট ইকনমি। ভাৰতত ব্ৰিটিছ শাসনৰ ফলস্বৰূপে আমি এখন ডিপেণ্ডেণ্ট, আন দেশৰ ওপৰত নিৰ্ভৰশীল এখন ৰাষ্ট্ৰহে দেখা পাওঁ। তাৰ বিষয়ে পঢ়িম। যেতিয়া ভাৰতত
ব্ৰিটিছৰ শাসনকাল আৰম্ভ হোৱাই নাছিল তাৰ আগত কিন্তু ভাৰত এখন স্বনিৰ্ভৰশীল অৰ্থনীতি আছিল দ্যাট মিনছ বিফৰ দি ষ্টাৰ্ট অফ ব্ৰিটিছ ৰুল ইণ্ডিয়া ৱাজ আ ছেল্ফ ৰিলায়েণ্ট ইকনমি ছেল্ফ ৰিলায়েণ্ট মানে আত্মনিৰ্ভৰশীল বা স্বনিৰ্ভৰশীল এখন দেশ সেই সময়ত ভাৰতীয় অৰ্থনীতিত আমি দেখা পাইছিলোঁ কিছুমান স্বনিৰ্ভৰশীল গ্ৰাম্য জনগোষ্ঠীৰ অৱস্থিতি আৰু এই গাঁওবিলাকত স্বতন্ত্ৰ আৰু স্ব উপযোগী গোট কিছুমান আছিলে That means it had self-sufficient village communities and its villages were independent. During those days, agriculture was the main sector and they used agriculture to meet all their basic requirements of food, fodder and fuel, etc. আৰু সেই সময়ত জীৱিকাৰ মূল মাধ্যম আছিল কৃষিখণ্ড আৰু এই কৃষিখণ্ডৰ জৰিয়তে জনসাধাৰণৰ যিখিনি মুখ্য প্ৰয়োজনীয় দ্ৰব্যপাতি থাকে তেওঁলোকে উৎপাদন কৰি লৈছিলে সেই সময়ত কিন্তু এই উৎপাদন কেৱল স্ব উপভোগৰ বাবেহে সম্পাদন কৰা হৈছিল বজাৰত বিক্ৰীৰ বাবে কোনো ধৰণৰ উৎপাদনী কাৰ্য সম্পাদন কৰা হোৱা নাছিলে সেই সময়ত আমি কপাহ ৰেচম সূতা ধাতু বা মূল্যৱান শিলৰ কাম-কাজ ইত্যাদি ক্ষেত্ৰসমূহত থকা কুটিৰ শিল্পবোৰৰ বাবে আমাৰ অৰ্থনীতিখন সুপৰিচিত আছিলে বিশ্বজুৰি কিন্তু ঔপনিৱেশিক চৰকাৰৰ শাসন আৰম্ভ হোৱাৰ পৰাই অৰ্থনীতিখন লাহে লাহে তলতীয়া হ'বলৈ ধৰিছিলে প্ৰথম অৱস্থাত আমাৰ এই ঐতিহ্যমণ্ডিত যি কুটিৰ শিল্প হেণ্ডিক্ৰাফ্ট যিবোৰ ইণ্ডাষ্ট্ৰিজ আছিলে ভাৰতত সেই গোটেইবোৰৰ অৱস্থিতি অৱসান ঘটিছিলে যিহেতু এই ব্ৰিটিছ চৰকাৰখনে ঔদ্যোগিক ক্ষেত্ৰত অপ-ঔদ্যোগিক নীতিৰ এক দুটপৰীয়া উদ্দেশ্য ৰাখিছিলে তেওঁলোকে লাহে লাহে আমাৰ অৰ্থনীতিখনক কেৱল মাত্ৰ কেঁচা সামগ্ৰীৰ যোগান ধৰোতা হিচাপে ৰাখি থৈছিলে আৰু সেই কেঁচা সামগ্ৰীবোৰ ব্ৰিটেইনলৈ গৈছিলে আৰু ব্ৰিটেইনৰ পৰা তেওঁলোকে যিবোৰ ফাইনেল গুড বা উপভোগ্য যিখিনি সামগ্ৰী আছিলে সেইখিনি আকৌ আমাৰ ভাৰতে আমদানি কৰালৈ পৰিস্থিতি ৰূপান্তৰিত কৰিছিলে পৰিস্থিতি এনেধৰণৰ হৈ গৈছিলে এটা সময়ত যে আমি যি খাদ্যদ্ৰব্য তাৰ বাবে যোগান ধৰাৰ কাৰণে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ There are some salient points which will clearly depict the picture of dependency of our Indian economy. First point will be dependence on agriculture. প্ৰথমটো পইণ্ট আমি ক'ব পাৰোঁ যে কেনেদৰে আমাৰ ভাৰতখন এখন তলতীয়া অৰ্থনীতি আছিলে তাৰ উদাহৰণ হিচাপে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল Indian handicrafts were ruined during British period and as a result people became dependent on agriculture for livelihood. ভাৰতীয় কুটিৰ শিল্পসমূহ যেহেতু ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিলে তাৰ ফলস্বৰূপে জনসাধাৰণৰ বাবে নিজৰ জীৱন নিৰ্বাহৰ বাবে মাত্ৰ এটাই কৰ্মসংস্থাপনৰ আহিলা আছিল সেইটো আছিল কৃষিখণ্ড সকলো জনসাধাৰণে কৃষিখণ্ডৰ ওপৰতে জীৱন নিৰ্বাহৰ কাৰণে নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিলে ডিপেণ্ডেন্স অন ফৰেন ট্ৰেড সেইটো এটা নেক্সট আমি পইণ্ট হিচাপে ৰাখিব পাৰোঁ বৈদেশিক বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল India became dependent on foreign countries especially on England for exporting its raw materials and agriculture goods like cotton, tea, oilseeds, jute, etc. And similarly, India's dependence on import of manufactured goods had also gone up during this period. ভাৰতীয় অৰ্থনীতিখনক আমি বিদেশী দেশৰ ওপৰত নিৰ্ভৰশীল হিচাপে দেখিছিলোঁ আৰু তাৰ ভিতৰতে অন্যতম আছিলে ইংলেণ্ড এখন দেশ য'ত আমাৰ ভাৰতীয় যিবোৰ কেঁচা সামগ্ৰী থাকে সেই কেঁচা সামগ্ৰীবোৰ ৰপ্তানি কৰা হৈছিলে আৰু তাৰ বিনিময়ত লগতে ইয়াত কিছুমান কৃষি খণ্ডৰ পৰা আহৰণ কৰা দ্ৰব্যও আছিলে কেঁচা সামগ্ৰী হিচাপে যেনেকৈ কটনক ৰাখিব পৰা যায় চাহপাতক ৰাখিব পৰা যায় মৰাপাতক ৰাখিব পৰা যায় ইত্যাদি এই গোটেইবোৰ বস্তু ৰপ্তানি কৰা হৈছিলে আৰু বিনিময়ত কিন্তু যিটো চূড়ান্ত দ্ৰব্য হ'ব ফাইনেল গুড হ'ব সেইটো আকৌ ইংলেণ্ডৰ পৰা ভাৰতলৈ আমদানি কৰি অনা হৈছিলে গতিকে সকলোবোৰ বস্তুৰ বাবে এক প্ৰকাৰে ভাৰত বিদেশী
ৰাষ্ট্ৰবোৰ বা দেশবোৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিলে আৰু তাৰ ভিতৰতে এখন অন্যতম দেশ আমি ইংলেণ্ডক সূচাব পাৰোঁ। ইয়াৰ পিছৰটো পইণ্ট হ'ব অসংঘবদ্ধ অৰ্থনীতি বা ডিছইণ্টিগ্ৰেটেড ইকনমি। We knew about one policy applied by the British government that is called divide and rule. And as a result of this policy of divide and rule, the Britishers has divided the country into two countries. Right? We all of us know this thing. One part got named as India and the other part is Pakistan. ব্ৰিটিছসকলৰ যি নীতি আছিলে, বিভাজন আৰু শাসন নীতি যি আছিলে, সেই নীতিৰ ফলস্বৰূপে আমাৰ দেশখন দুটা ভাগত বিভক্ত হৈ গৈছে। এটা ভাগক আমি ভাৰত কৈ আছোঁ আৰু এটা ভাগক আমি পাকিস্তান বুলি কৈ আছোঁ। এই যে বিভাজন হৈ গ'ল আমাৰ দেশখন, তাৰ কিন্তু বহুতো প্ৰতিকূল নিগেটিভ এফেক্ট পৰিছে, ইম্পেক্ট পৰিছে ভাৰতৰ ওপৰত। This partition adversely affected the Indian economy, and for that we can cite some points to justify our points. First point will be the problem of rehabilitation. ইয়াৰ অৰ্থ হৈছে পুনৰ প্ৰতিস্থাপনৰ সমস্যা। Partition of the country resulted in large-scale movement of people, and this gave rise to serious problem of rehabilitation of millions of refugees from Pakistan, and it put a heavy burden on the Indian economy. দেশখন যেতিয়া বিভাজন হৈছিলে, তাৰ ফলস্বৰূপে বৃহৎ মাত্ৰাৰ জনগণৰ স্থানৰ পৰিৱৰ্তন হৈছিল আৰু ই পুনৰ প্ৰতিস্থাপনৰ সমস্যাৰ সৃষ্টি কৰিছিল, কিয়নো পাকিস্তানৰ পৰা নিযুত লোক আশ্ৰয় বিচাৰি ভাৰতলৈ আগমন কৰিছিল আৰু ই ভাৰতীয় অৰ্থনীতিত এক গভীৰ বোজাৰ আৰোপ কৰিছিল। গতিকে এইটোৱে পইণ্ট হৈছে পুনৰ প্ৰতিস্থাপনৰ সমস্যা, যেতিয়া পাকিস্তানৰ পৰা নিযুত লোক ভাৰতলৈ প্ৰস্থান কৰিছিল আশ্ৰয় বিচাৰি, আৰু যাৰ বাবে তেওঁলোকক পুনৰ প্ৰতিস্থাপন দিয়াত ভাৰতীয় অৰ্থনীতিখনে বহুতো সমস্যাৰ সন্মুখীন হৈছিলে, বা ক'ব পৰা যায় ই এক বোজা হিচাপে দেখা গৈছিল। ইয়াৰ পিছৰটো পইণ্ট আমি ক'ব পাৰিম কেঁচা সামগ্ৰীৰ নাটনি, অৰ্থাৎ শ্বৰ্টেজ অফ ৰ' মেটেৰিয়েলছ। বিভাজনৰ কাৰণে কপাহ আৰু মৰাপাটৰ দৰে আমাৰ যিবোৰ গুৰুত্বপূৰ্ণ উদ্যোগসমূহ আছিল, সেইসমূহৰ ওপৰতো কিন্তু বহুতো প্ৰতিকূল প্ৰভাৱ পৰিছিলে। কপাহ আৰু মৰাপাট উৎপাদন কৰা সৰহসংখ্যক অঞ্চল পাকিস্তানৰ দখলত পৰিছিলে, আৰু আনহাতে হৈছিলে যে এই কপাহ আৰু মৰাপাটৰ কাৰখানা যিবোৰ থাকি গ'ল ভাৰতৰ হাতত। Due to this partition, some of our important industries like cotton and jute were adversely affected, and even we can witness that most of the cotton and jute growing areas, that means যিবোৰ এৰিয়াত কটন বা জুট হয়, those areas went to the hand of Pakistan. সেইবোৰ পাকিস্তানৰ দখল বা পাকিস্তানৰ হাতত থাকি গৈছিলে, whereas the cotton and jute mills, য'ত সেই কটন এণ্ড জুটবোৰৰ মিলবোৰ আছিলে বা কাৰখানাবোৰ আছিলে, সেইবোৰ কিন্তু ইণ্ডিয়াৰ ফালে থাকি গৈছিলে। ইয়াৰ ফলত কটন বা মৰাপাট উৎপাদন কৰা অঞ্চলবোৰ আমাৰ ভাৰতত নথকাৰ বাবে, পাকিস্তানৰ ফাললৈ গুচি যোৱাৰ বাবে আমাৰ যিবোৰ উদ্যোগ থাকি গৈছিলে আমাৰ ভাৰতৰ ফালে কটন আৰু জুটৰ বা মৰাপাট কপাহৰ, সেইবোৰত কিন্তু কেঁচা সামগ্ৰীৰ নাটনি সমস্যা সন্মুখীন হৈছিলে। অসংঘবদ্ধ অৰ্থনীতি বা ডিছইণ্টিগ্ৰেটেড ইকনমিলৈ ৰূপান্তৰ হোৱাৰ বাবে ভাৰতীয় অৰ্থনীতিখনে আন সমস্যাৰ সন্মুখীন হৈছিলে, যেনে খাদ্যৰ নাটনি, ফুড শ্বৰ্টেজ। যদিও খাদ্যৰ নাটনিৰ সমস্যাটো 1937 চনতে উদ্ভৱ হৈছিলে, যেতিয়া বাৰ্মা দেশক, সেই দেশখন আছিলে চাউল উৎপাদনকাৰী প্ৰদেশ, বাৰ্মা দেশক ভাৰতৰ পৰা পৃথক কৰা হৈছিল। কিন্তু 1947 চনৰ বিভাজনে এই সমস্যাটো আৰু গভীৰ কৰি তুলি পেলাইছিল। বিভাজনৰ ফলত দেখা গৈছিল যে ভাৰতত প্ৰতি বছৰে প্ৰায় 30 লাখ টন খাদ্যদ্ৰব্যৰ ঘাটিৰ সৃষ্টি হৈছিলে,
কিন্তু অন্যথা আমি যদি পাকিস্তানৰ ফালে চাওঁ তাত দেখা গৈছিলে যে প্ৰতি বছৰে প্ৰায় 7.5 লাখ টন খাদ্যৰ ৰাহিহে হৈছিলে ডেট মিন্স তেওঁলোকৰ সাৰপ্লাস থাকি গৈছিলে খাদ্যৰ সামগ্ৰীৰ ক্ষেত্ৰত আৰু আমাৰ কিন্তু 30 লাখ টন খাদ্যদ্ৰব্যৰ অভাৱ বা ঘাটি বা ডেফিচিট ঘটিছিলে ইয়াৰ পিছত আমি পৰিবহন বা যোগাযোগৰ সুবিধাৰ হস্তান্তৰিতকৰণৰ ক্ষেত্ৰত ক'ব পাৰোঁ এটা পইণ্ট dislocation of transport and communication facility the railway network of undivided India was also disrupted by partition আমাৰ ভাৰতীয় যি ৰেল পথসমূহ আছিল বিভাজনৰ ফলত দুভাগ হ'বলৈ বাধ্য হৈছিলে আৰু তাতো সমস্যাৰ সৃষ্টি হৈছিলে কিয়নো ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে 50,100 কিলোমিটাৰ দৈৰ্ঘ্যৰ মুঠ ৰেলপথৰ মাত্ৰ 39,300 কিলোমিটাৰ পথে লাভ কৰিলে আৰু যাৰ ফলত এই ৰেল পৰিবহণৰ বাবে ভাৰতে সমস্যাৰ সন্মুখীন হ'ল গতিকে এইখিনিয়ে হৈছে মুখ্য বৈশিষ্ট্য প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতৰ অৰ্থনীতিৰ বা during the time of independence the features of Indian economy ইয়াৰ পিছত আমি চাম main causes of backwardness and stagnation of Indian economy ভাৰতীয় অৰ্থনীতিৰ অনুন্নতা আৰু স্থবিৰতাৰ কাৰণসমূহ কি আছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম আমি ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ ডিসকাস কৰোঁতে অলৰেডি পাই আহিছোঁ যে ভাৰতীয় অৰ্থনীতিখন পিছপৰা অৰ্থনীতি বা স্থবিৰ অৰ্থনীতি আছিলে আজি আমি পঢ়িব চেষ্টা কৰিম যে এই স্থবিৰতা বা অনুন্নতা বা পিছপৰা অৰ্থনীতিলৈ ৰূপান্তৰ হোৱাৰ আঁৰৰ কাৰণবোৰৰ বিষয়ে While discussing the features of Indian economy, we already discussed that our economy was named as a backward economy or underdeveloped economy and stagnant economy. Today we will try to understand the reasons or the causes for this stagnation and backwardness of Indian economy. First point we can say that land tenure system was a major factor or major cause behind this stagnation and backwardness. ভূমি দখল ব্যৱস্থা যি ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰিছিলে তাক আমি দায়বদ্ধ কাৰণ হিচাপে আঙুলিয়াই দিব পাৰোঁ ভাৰতীয় অৰ্থনীতিখন স্থবিৰ আৰু অনুন্নত হোৱাৰ ভাৰতত ব্ৰিটিছ শাসনকৰ্তাসকলে প্ৰৱৰ্তন কৰিছিলে এই ভূমি দখল ব্যৱস্থা আৰু তেওঁলোকে আৰোপ কৰিছিলে ভূমি কৰ আৰু এই ভূমি কৰ ব্যৱস্থাই গ্ৰাম্য অঞ্চলত থকা জনসাধাৰণক সকলো ফালৰ পৰা জুৰুলা কৰিছিলে আৰু ফলস্বৰূপে সেই গ্ৰাম্য অঞ্চলসমূহত বসবাস কৰা জনসাধাৰণৰ উন্নয়ন অসম্ভৱ হৈ পৰিছিলে Land tenure system introduced in India by the British rulers and the land taxes that they used to impose gave a rise to such economic and social relation in villages which converted the development into a totally impossible factor. ঔপনিৱেশিক চৰকাৰৰ শাসনকালত এই জমিনদাৰসকলৰ প্ৰৱৰ্তন কৰা হৈছিলে যাক ভূমিৰ মালিকীস্বত্ব দি দিয়া হৈছিলে যি দেশখনৰ কৃষকসকলৰ ওপৰত উচ্চ হাৰত ভূমিৰ কৰ বা খাজানা আৰোপ কৰি শোষণ কৰিছিলে আৰু যাৰ কাৰণে আমি দায়বদ্ধ ইয়াক কৰিছোঁ যে ই তেওঁলোকৰ উন্নয়নৰ পথত বাধা হিচাপে থিয় দিছিলে আৰু এই ৰেণ্ট বা খাজানাবোৰ প্ৰদান কৰি থাকোঁতেই কিন্তু কোনোবাখিনিত দেশখনৰ উন্নতি বা সেই গ্ৰাম্য অঞ্চলত থকা জনসাধাৰণৰ জীৱনৰ মানদণ্ড বা তেওঁলোকৰ যি জনমূৰি আয় হ'ব লাগে সেয়া কিন্তু বিকাশ সাধন হোৱাৰ পৰা বিৰত থাকি গৈছিলে গতিকে এইটো এটা কাৰণ হিচাপে আমি দৰ্শাব পাৰোঁ স্থবিৰতা আৰু অনুন্নতাৰ নেক্সট cause will be the discriminatory industrial and commercial policy implemented by the colonial government ইয়াৰ অৰ্থ হৈছে বিভেদমূলক উদ্যোগিক আৰু ব্যৱসায়িক নীতি ব্ৰিটিছ শাসনকৰ্তাসকলে উদ্যোগিক খণ্ডটোৰ উন্নতি সাধন ভাৰতীয় অৰ্থনীতিত হোৱাটো ইচ্ছা কৰা নাছিলে তেওঁলোকে বিচাৰিছিলে যে ভাৰত সদায় এখন নিৰ্ভৰশীল দেশ হৈ থাকক আৰু এই বিভেদমূলক যি উদ্যোগিক আৰু ব্যৱসায়িক নীতি আছিলে সেইসমূহৰ উদ্দেশ্যই আছিল যে ভাৰত
ইংলেণ্ডৰ এখন পূৰক অৰ্থনীতিলৈ ৰূপান্তৰিত হওক অৰ্থাৎ they wanted our economy to be converted as a complementary economy of England. And to fulfill their aim, they adopted the policy of deindustrialization in India. That means তেওঁলোকে অপ-উদ্যোগিক নীতি উদ্যোগিক খণ্ডটোৰ উন্নতি সাধন নকৰিবৰ কাৰণে দুটা উদ্দেশ্য হাতত লৈছিলে প্ৰথমটো হৈছে যে তেওঁলোকে বিচাৰিছিল যে ভাৰতৰ যিমানবোৰ কেঁচা সামগ্ৰী প্ৰস্তুত বা উৎপাদন নহওক কিয় সেই গোটেইবোৰ ৰপ্তানি কৰা হ'ব ইংলেণ্ডলৈ য'ত তেওঁলোকৰ যিখিনি উঠি অহা উদ্যোগ আছে সেই উদ্যোগবোৰৰ কেঁচা সামগ্ৰীৰ যি প্ৰয়োজনীয়তা আছে সেইখিনি ভাৰতৰ পৰা ৰপ্তানি কৰা কেঁচা সামগ্ৰীখিনিয়ে পূৰণ কৰিব আৰু ফলস্বৰূপে তেওঁলোকে দ্বিতীয়টো নীতি বা উদ্দেশ্য তেওঁলোকে হাতত লৈছিল যে সেই যিখিনি উঠি অহা উদ্যোগ থাকিব ইংলেণ্ডৰ তাত যিবোৰ চূড়ান্ত দ্ৰব্য বা ফাইনেল গুডছ প্ৰডিউচ কৰা হ'ব সেইখিনি আকৌ আমদানি কৰিব ভাৰতে এয়াই উদ্দেশ্য আছিল অপ-উদ্যোগিক নীতিৰ আৰু এইটো এটা কাৰণ হয় যাৰ কাৰণে ভাৰতীয় অৰ্থনীতিখন অনুন্নত আৰু স্থবিৰ হৈ পৰিছিলে The deindustrialization policy carries two objectives. First one is that they wanted India to become a supplier of raw materials to the upcoming industries of England. And the second objective is that they wanted India to purchase or import all those final goods that are going to be produced in the industries of England. And through this process, the industrial sector of India will never grow. So this is a very vital factor, discriminatory industrial and commercial policy which the British or colonial government adopted, levied or put adverse impact regarding the growth of our economy and hence we got a backward or underdeveloped and a stagnant economy during the colonial period. ইয়াৰ পিছৰটো আমি কাৰণ দৰ্শাব পাৰোঁ যে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ একচেটিয়া নিয়ন্ত্ৰণ আছিলে colonial trade policy of the British government was resulted in monopoly control of India's foreign trade. ইয়াৰ অৰ্থ হৈছে যে যি বৈদেশিক বাণিজ্য মানে ৰপ্তানি বা আমদানি এক্সপোৰ্ট ইম্পোৰ্টৰ এনি এক্টিভিটি ইণ্ডিয়াত যি কণ্ডাক্ট কৰা হ'ব সেই গোটেইখিনি ব্ৰিটিছ চৰকাৰৰ অধীনতহে হ'ব তেওঁলোকৰ দ্বাৰাহে সকলো কাৰ্যকলাপ সম্পাদন কৰা হ'ব একচেটিয়া নিয়ন্ত্ৰণ মানে য'ত এজনেই ওনাৰ থাকে যেনেকৈ আমি ইয়াত এইটোৱে বস্তু বুজাব পাৰোঁ যে বৈদেশিক বাণিজ্যৰ সকলো সিদ্ধান্ত ব্ৰিটিছ চৰকাৰে লৈছিলে আৰু যাৰ ফলত ভাৰতে কি আমদানি কৰিব লাগিব বা ভাৰতৰ পৰা ৰপ্তানি হ'বলগীয়া বস্তু কোন দেশলৈ কি পৰিমাণত কেনেকৈ যাব সেই গোটেইবোৰৰ ওপৰতে তেওঁলোকে সকলো ধৰণৰ নিয়ন্ত্ৰণ বলবৎ কৰিছিলে That means they used to control the entire foreign trade segment including all the activities from export and also from import. So these are some reasons which can be said as responsible for converting our economy into a stagnant, that means a country which is growing at a very low rate, and backward or underdeveloped, that means the country where the living standard of the people and the per capita income is very low. So এইখিনি হৈছে কাৰণ যাৰ কাৰণে আমাৰ অৰ্থনীতিখন স্থবিৰ বা যাক কোৱা হয় যে যিখন দেশ অতি কম হাৰত বিকাশ সাধন কৰি আছে আৰু অনুন্নত মানে যিখন দেশৰ জনমূৰি আয় আৰু দেশখনত বসবাস কৰা জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিচেই নিম্ন হাৰৰ আজি আমি ইমানখিনিলৈকে ডিছকাছ কৰিম অৰ্থাৎ পাৰ্ট বি ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ ইয়াতে সামৰিছোঁ ইয়াৰ পিছত অৰ্থাৎ ইণ্ডিয়ান ইকনমি ইউনিট 1ৰ পাৰ্ট চি আমি ডিছকাছ কৰিম থ্যাংক ইউ ষ্টুডেণ্টছ